Go back! Go back! Go back! Kami naman mo! Naman mo! Naman mo! Include Tinapad! 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 We want justice! Justice! No race! No race! No race! Hanggang solistes! Solistes! Soliboy! Hanggang solistes! Solistes! Soliboy! Ay ako! Ay ako! Dari dong kita kebatil hobol lagi boy! Lagi boy! Lagi boy! Asuatis Dakistan! সদৌ অসম ছাত্ৰ সন্থা আৰু 30 জনগোষ্ঠীয় সংগঠনৰ আহ্বান মৰ্মে আমি আজি মৰিগাঁও সদৌ ছাত্ৰ সন্থাই মৰিগাঁও সদৌ স্থিতত আমি কলা পতাকা প্ৰদৰ্শন কৰিছোঁ আৰু আমাৰ এটা স্পষ্ট কথা আমি কোনো কাৰণতে মানা নাছিলোঁ মানা নাই আৰু পিছলৈ আমি নামানো নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাক আমি সকীয়াই দিব বিচাৰিছোঁ যে অসমখন কোনো বিদেশী ডাষ্টবিন নহয় যে আজি বিজেপি চৰকাৰ আহিছে তেওঁলোকে হিন্দু বাংলাদেশী আনিব কাইলৈ কংগ্ৰেছ চৰকাৰ আহিব কংগ্ৰেছ চৰকাৰে মুছলমান বিদেশী আনিব আমি কোনো কাৰণত মানি নলওঁ বিদেশীয়ে তেওঁ হিন্দুৱে হওক বা মুছলমানেই হওক অসমখন কোনো ডাষ্টবিন নহয় যে তেওঁলোকৰ অসমত আমি বিদেশী বুজা জাপি ল'ম আৰু নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মা এনেকুৱা এজন মানুহ তেওঁলোকে নিৰ্বাচন আহিলে তেওঁলোকে হিন্দু বাংলাদেশী আনি অসমত সংস্থাপন কৰিব কাখন যদি অসমৰ খিলঞ্জীয়া সাম্প্ৰদায়িক বিৰোধী হয় তেওঁলোকে কিয় ছাপোৰ্ট কৰিব লগা আছিল অসমত যদি BTAD এলেকা ডিমা হাছাও যদি অসমখন বেয়া অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত অসম কাখন কেনেকৈ ভাল হ'ল ইনালাইট পাৰ্মিট থকা ৰাজ্যত যদি কাৰখন বেয়া অসমৰ কাৰখন কেনেকৈ ভাল হ'ল তেওঁলোকক আমি সকীয়াই দিব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মাক এটা কথা সকীয়াই দিব বিচাৰিছোঁ তেওঁ দিল্লীৰ বহতীয়া নহয় অসমৰ খিলঞ্জীয়া স্বাৰ্থত কাম কৰক তেওঁলোকে গাদী ৰক্ষাৰ স্বাৰ্থত কাম কৰক তেওঁলোকে কৈছিল যে বিদেশী 1971 চনৰ পিছত আমি কোনো বিদেশী বুজাৰ আমি অসমে নলওঁ এই কথা স্পষ্ট আজি মৰিগাঁও সদৌ ছাত্ৰ সন্থাই স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছোঁ বিজেপি নেতৃত্বাধীন চৰকাৰখনক আমি এজনো বিদেশী বুজাৰ আমি অসমত আমি কোনো কাৰণত মানি নলওঁ